কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 এ ৰাম হে জন্ম লৈলা কৃষ্ণ তুমি কংসৰ কাৰাগাৰে এ বহুদেৱে থৈলে তোমাক যমুনাৰ সিপাৰে ৰাম নন্দৰ ঘৰে ডাঙৰ দীঘল হৈলা বাসাধন ধেনু চাৰি পবিত্ৰ কৰিলা বৃন্দাবন নন্দৰ ঘৰে ডাঙৰ দীঘল হৈলা বাসাধন ধেনু চাৰি পবিত্ৰ কৰিলা বৃন্দাবন কৃষ্ণ বনে বনে খেলি কৰা তুমি বনমালী সহদামামৰ তুমি প্ৰাণৰ পুতলি কৃষ্ণ নন্দৰ ঘৰে ডাঙৰ দীঘল হৈলা বাসাধন ধেনু চাৰি পবিত্ৰ কৰিলা বৃন্দাবন বান্ধৱ কৃষ্ণ শিঙা বাৱে শংখ বাৱে হাম্বাৰাৱে ধেনু এই গোপৰ সংগে বৃন্দাবনে আছে শ্যাম কানৈ ৰাম বৃন্দাবনৰ মাজে কানাই মুৰুলি বজাই বিৰহী গোপিনী নাচে ৰাস গীত
কৃষ্ণ কলৈনো গ'ল বেলি ভাতি দিবৰ হ'ল যশোদা সুন্দৰী বিচাৰি ফুৰোতে বৃন্দাবন মৰহি ধন্যবাদ। সুন্দৰভাৱে ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিছে আপোনাৰভাৱে, কিন্তু অলপ ভুল বুদ্ধি যিখিনি ৰৈ গৈছে সেইখিনি সংশোধন কৰি ল'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ আৰু ভাল ধৰণে অনুমতি প্ৰদান কৰক আপোনাৰ হ'ব। ধন্যবাদ থাকিলে আপোনাসকললৈ। আইসকল চেষ্টা কৰিছে, আপুনি আই ইমান জোৰত গাবলৈ কিয় চেষ্টা কৰিছে? আৰু অলংকাৰ বেছি হৈছে, য'ত বেছি লগাব লাগে তাত কমি গৈছে, য'ত লগাব নালাগে তাত বেছি হৈছে। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ।
শংকৰে জন্ম লৈলা সত্য সন্ধ্যা কুসুম্বাৰৰ ঘৰে এ হৰি ৰাম মহেন্দ্ৰ কন্দলি তোলে শিক্ষা বিদ্যালয়লা অল্পকালে অল্পমাদি পণ্ডিত ভৈলা গুৰুদেৱ অচাৰি বেদ চৈধ্য শাস্ত্ৰ ওঠৰ পুৰাণ গুৰুজনাই প্ৰচাৰিলে কলি ধৰি নাম চাৰি বেদ চৈধ্য শাস্ত্ৰ উঠাৰ পুৰাণ গুৰুজনাই প্ৰচাৰিলে কলি হৰি নাম মধ্যে পদ শিলা দক্ষিণে নাম ঘৰ মণিকূট গৃহ বান্ধি ৰহিলা শংকৰ চাৰি বেদ চৈধ্য শাস্ত্ৰ উঠাৰ পুৰাণ গুৰুজনাই প্ৰচাৰিলে কলি হৰি নাম ঐ ৰাম নামৰ মালা ধাৰি নানা ৰঙৰ ফুল গুৰুজনাই বিচৰা নাই আমাৰ জাতি কুল ৰাম নামৰ মালা ধাৰি নানা ৰঙৰ ফুল গুৰুজনাই বিচৰা নাই আমাৰ জাতি কুল দক্ষিণে যাত্ৰা ধন পুৰুষে নিৰ্মিলা হাতো বৈকুণ্ঠ চিন আঁকি দেখাইলা ৰাম নামৰ মালা ধাৰি নানা ৰঙৰ ফুল গুৰুজনাই বিচৰা নাই আমাৰ জাতি কুল ৰাম নামৰ মালা ধাৰি নানা ৰঙৰ ফুল গুৰুজনাই বিচৰা নাই আমাৰ জাতি কুল গুৰুজনাই বিচৰা নাই আমাৰ জাতি হৰি কিৰে জয় জয় হৰি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰোঁতে ধীৰ স্থিৰ একাগ্ৰতা ভাৱ আহিব লাগে মনলৈ। আৰু দ্বিতীয়তে দলপতি এটা যেতিয়া দল নিজে গঠন কৰি লয়, দলটিক পৰিচালনা কৰোঁতে দলপতিৰ বহুত দায়িত্ব থাকে, সেইখিনি দলপতিৰ কৰ্তব্য। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈকে। আইসকল, মই মূল আইক কৈছোঁ, প্ৰথম আৰম্ভণিটো বৰ সুন্দৰ হৈছে আপোনাৰ, গুৰু স্মৰণ বৰ সুন্দৰ, মাতটো খুব অমীয়া, যিটো মাত লাগে আমাক হৰিনামত সেইটো নামেই মাতে আপোনাৰ বৰ সুন্দৰ। বাকীখিনি ধুনীয়া হৈছে, ভাল হৈছে, আৰু অকণমান চেষ্টা কৰক। ধন্যবাদ। ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম
শংকৰে মানৱী জনম লৈলা কলিৰ কালত জগতৰ মাজে নাম ধৰ্ম প্ৰচাৰিলা হে গুৰুদেৱ নাম ধৰ্ম প্ৰচাৰিলা হে ৰাম বৰদুৱাৰ থানে শ্ৰী গুৰু শংকৰে মানৱী জনম লৈলা কলিৰ কালত জগতৰ মাজে নাম ধৰ্ম প্ৰচাৰিলা হে গুৰুদেৱ নাম ধৰ্ম প্ৰচাৰিলা হে ৰাম ৰাম শ্ৰীমন্ত শংকৰ সৰ্বগুণাকৰ সাক্ষাতে কৃষ্ণৰ অংশ দৈৱ কীৰ্তনয় যিটো কৃপাময় উদ্ধাৰিলা যদু বংশ হে গুৰুদেৱ উদ্ধাৰিলা যদু বংশ ৰাম বৰদুৱাৰ থানে শ্ৰী গুৰু শংকৰে মানৱী জনম লৈলা কলিৰ কালত জগতৰ মাজে নাম ধৰ্ম প্ৰচাৰিলা হে গুৰুদেৱ নাম ধৰ্ম প্ৰচাৰিলা বান্ধৱ কৃষ্ণ হে ৰাম হৰিনাম আছিলে সত্য যুগতে আছিলে বৈকুণ্ঠ জুৰি শ্ৰীমন্ত শংকৰে উদ্ধাৰি আনিলে ভকতৰ মাজলৈ বুলি হে ৰাম ভকতৰ শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে আৰু প্ৰচাৰিলে নামে একতা দোলেৰে সবাকো বান্ধিলে লোৱা হবে হৰি নামে ৰাম ৰামে শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে আৰু প্ৰচাৰিলে নামে একতা দোলেৰে সবাকো বান্ধিলে লোৱা হবে হৰি নামে ৰাম ৰামে জগতৰ কাৰণ দৈৱ কি নন্দন
নামঘৰ ভাওনা তুমিয়ে সৰ্জিলা ৰাইজক দিলা নামৰ ৰস বৈষ্ণৱ মন্ত্ৰৰে সমস্ত অসমক কৰিলা তুমিয়ে বশ ৰাম কৰিলা তুমিয়ে বৈকুণ্ঠতে আছিলা বিষ্ণু ৰূপ ধৰি কলি যুগে গুৰু ৰূপে ভৈলা দেৱ হৰি বৈকুণ্ঠতে আছিলা বিষ্ণু ৰূপ ধৰি কলি যুগে গুৰু ৰূপে ভৈলা দেৱ হৰি ৰাম ৰাম সত্য যুগে নাৰায়ণ এটা ৰঘুবৰ দাপৰত শ্ৰীকৃষ্ণ কলিত শংকৰ বৈকুণ্ঠতে আছিলা বিষ্ণু ৰূপ ধৰি ৰামে জয় জয় শংক গুৰু অনাথৰ নাথ প্ৰণামো বাৰম্বাৰ ৰণে তয়া মাত ৰাম বৈকুণ্ঠতে আছিলা বিষ্ণু ৰূপ ধৰি কলি যুগে গুৰু ৰূপে ভৈলা দেৱ হৰি ৰামে কলি যুগে গুৰু ৰূপে ভৈলা দেৱ হৰি ৰামে কলি যুগে গুৰু ৰূপে ভৈলা দেৱ হৰি অ ৰাম জয় হৰি নামৰ শতৰ কোটি অপৰাধ ক্ষমা কৰিয়ে হৰি বোলা কৃষ্ণ 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 ধন্যবাদ সদূৰ ডিব্ৰুগড় মৰাণৰ পৰা আহি আমাৰ ৰং চেনেলৰ মজিয়াত আজি প্ৰভাততে আহি আপোনাৰ হবে আমাক যি ভগৱন্তৰ গুণনাম কীৰ্তন কৰি আমাক শ্ৰৱণ কৰালেহি তাৰ কাৰণে আপোনাৰ হ'বক আমি ধন্যবাদ দিছোঁ। বাদ্যযন্ত্ৰী বাপসকলক মই ভাল হৈছে বুলি নক'লেও মই আপোনালোকক বেয়া হৈছে বুলি নকওঁ। আপোনালোকৰ চেষ্টা অব্যাহত ৰাখিছে, আগলৈও ৰাখিব। আপোনালোকৰ সকলোটিয়ে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। দীৰ্ঘায়ু হওক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। ও হৰি ও ৰাম দ্বাৰকাপুৰীতে থাকে নাৰায়ণ লক্ষী আই লগতে
ও ৰাম ধন্যবাদ। ভগৱন্তৰ ভক্তিযুক্ত পুৰুষৰ আত্মাবোধ মাধৱৰ প্ৰসাদ মিলয় কৃষ্ণৰ কৃপাদেৱে গুচয় সংসাৰ ভয়ে সি মানে গীতাৰ নিৰ্ণয়। গীতাত অৰ্জুনক শ্ৰীকৃষ্ণই কৈ গৈছে কি প্ৰসাদ, আমি কি প্ৰসাদ গ্ৰহণ কৰিব লাগে? নাম প্ৰসাদ। নামৰ প্ৰসাদভাগ গ্ৰহণ কৰোঁতে খুব ধীৰ স্থিৰ একাগ্ৰতাভাৱেৰে তেওঁৰ গুণনাম স্মৰণ কৰিব লাগে। তেতিয়া আমাৰ কি হয়? ভগৱন্ত প্ৰসন্ন হয় বুলি কৈছে। বাকী ভুল খুটি যিকণ আছে সেইকণ সংশোধন কৰি ল'ব, খুব ভাল হ'ব ভৱিষ্যতলৈ। বেয়া হোৱা নাই, ঈশ্বৰৰ নামক আমি কোনো প্ৰকাৰণতে বেয়া কৰিব নোৱাৰোঁ। আমি নিয়মাৱলীখিনিৰ ওপৰতহে আমি বিচাৰটো কৰি আছোঁ। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আই বাপ সমষ্টে মই সেৱা ধৰিছোঁ, চেষ্টা অব্যাহত ৰাখক। ধন্যবাদ। ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম কৃষ্ণ শংকৰদেৱ আহিছে কীৰ্তন ঘৰত সোমাইছে দবাটো কৰিছে ধনী কাষত বেমাৰী নামতে বহিছে ভকতো বহিছে বেৰি ৰাম ৰাম শংকৰদেৱ আহিছে কীৰ্তন ঘৰত সোমাইছে দবাটো কৰিছে ধনী কাষত বেমাৰী নামতে বহিছে ভকতো বহিছে বেৰি ৰাম ৰাম তালক বজালে খোলক বজালে চাপৰিৰে লগালে নাম কীৰ্তন ঘোষাৰ পদেৰে পৃথিৱী কপালে সবাই মিলি জুলি গাম ৰাম ৰাম শংকৰদেৱ আহিছে কীৰ্তন ঘৰত সোমাইছে দবাটো কৰিছে ধনী কাষত বেমাৰী নামতে বহিছে ভকতো বহিছে বেৰি বান্ধৱ কৃষ্ণ এ ৰাম কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ শংকৰ মাধৱ আমাৰ গুৰু পৰম বান্ধৱ ৰাম ৰাম কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ শংকৰ
দুজন মহাপুৰুষ ধৰ্ম প্ৰচাৰ কৰে শংকৰ সূৰ্য মাধৱ চন্দ্ৰই জগত পোহৰ কৰে ৰাম ৰাম আমাৰ দুজন মহাপুৰুষ ধৰ্ম প্ৰচাৰ কৰে হৰি ৰাম ধন্যবাদ। দিহানাম আমাৰ গোৱা নিয়মাৱলী অকণমান আছে। এই নিয়মাৱলীখনৰ অলপ বাহিৰত গ'লে বৰ সুবিধাজনক নহয় আৰু তত্ত্বটো মানে ভেদ নহয় আচলতে। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ভগৱন্তৰ সুমতি প্ৰদান কৰক, এইদৰে আগলৈকে এনেকুৱা সুন্দৰ মঞ্চত আৰু গীত মাত পৰিৱেশন কৰিবলৈ যাতে সুবিধা হয়। ধন্যবাদ থাকিল আপোনাসকল।